নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 21 জুন। আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে এটা বিগ ব্ৰেকিং নিউজ। ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পৰা কটমপি প্ৰাণ ৰক্ষা পৰিছে প্ৰায় যাত্ৰীৰ। অসমৰ যাত্ৰীৰ সৈতে সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা। প্ৰাণ ৰক্ষা পৰিছে লখিমপুৰৰ 15গৰাকীকৈ যাত্ৰীৰ। কলকাতা এয়াৰপোৰ্টৰ পৰা লখিমপুৰৰ লীলাবাৰী অভিমুখী বিমানত এই অঘটন। বিমানখন উৰাৰ পূৰ্বে বিমানৰ ৰানৱেৰ চকাত লাগিল জুই আৰু কোনোমতে যাত্ৰীসকলৰ পৰা প্ৰাণ ৰক্ষা কৰিছে বিমানখনৰ পাইলটে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে উত্তপ্ত পৰিস্থিতি ভাৰত-বাংলাদেশ সীমান্ত। BSFক অশ্লীল গালি-গালাজ কৰি ভাৰতত প্ৰৱেশৰ চেষ্টা বাংলাদেশীৰ। সীমান্তত ভিৰ হৈছে হাজাৰ হাজাৰ বাংলাদেশীৰ। BSFৰ পুছবেকৰ পাছতেই তীব্ৰ উত্তেজনা সীমান্তত। সীমান্ত সুৰক্ষা বাহিনীকো আক্ৰমণৰ চেষ্টা বাংলাদেশীৰ। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে এটা ব্ৰেকিং নিউজ। এই মুহূৰ্তত জনাই আছো, ভক্তৰ ভক্তি আৰাধনাৰ মাজতে খহি পৰিল মন্দিৰৰ ছাদ। হনুমান মন্দিৰৰ ছাদ খহি পৰি মৃত্যু হৈছে 7গৰাকীকৈ ভক্তৰ। মন্দিৰৰ ধ্বংসস্তূপৰ মাজত আবদ্ধ হৈছে 30ৰ পৰা 40গৰাকীকৈ ভক্ত। যিকোনো মুহূৰ্তত বৃদ্ধি পাব পাৰে মৃতকৰ সংখ্যা। মহাৰাষ্ট্ৰৰ জখবাৰী হনুমান মন্দিৰত হাহাকাৰ পৰিস্থিতি। আবদ্ধ হৈ পৰিছে ভক্ত আৰু বহু কেইজনৰ মৃত্যু হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। হনুমান মন্দিৰত আয়োজিত কীৰ্তনত উপস্থিত হৈছিল শ শ ভক্ত। জানিব পৰা মতে প্ৰায় 30ৰ পৰা 40গৰাকী ভক্ত বৰ্তমান সময়ত আবদ্ধ হৈ আছে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে 23 জুনত ঘোষণা কৰা হ'ব মেট্ৰিক কম্পাৰ্টমেণ্টৰ পৰীক্ষাৰ ফলাফল। দিনৰ 11 বজাত ASSEBৰ পৰ্টেল যোগে পৰীক্ষাৰ্থীয়ে লাভ কৰিব ফলাফল। ঘোষণা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। আগবাঢ়িছো সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ। দেশৰ ৰাজধানী কঁপালে হাজাৰ হাজাৰ কক্ৰচে। কাঁহী বাতি চামুচ বজাই প্ৰতিবাদ আৰম্ভ কৰিছে কক্ৰচ জনতা পাৰ্টিৰ। দিনৰ 1 বজাৰ লগে লগে যন্ত্ৰৰ মন্ত্ৰত হাজিৰ প্ৰতিবাদকাৰী। অভিজিত দীপকৰ আহ্বান মৰ্মে গৰমক নেওচি হাজাৰ হাজাৰ লোক সমবেত। শ শ আৰক্ষী নিৰাপত্তাৰক্ষী মোতায়েন প্ৰতিবাদস্থলীত। কেইবাদফীয়া দাবীৰে প্ৰতিবাদত বহিছে কক্ৰচ জনতা পাৰ্টি। প্ৰধানমন্ত্ৰী মোদীলৈ মুকলি চিঠি প্ৰেৰণ কৰিছে প্ৰতিবাদ অভিজিত দীপকে। নীটৰ প্ৰশ্ন ফাদিল হোৱাৰ পাছতে দেশত সংঘটিত ভয়ংকৰ ঘটনা। আগবাঢ়িছো সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ। খামেনিক শেষ বিদায় দিবলৈ আৰম্ভ প্ৰস্তুতি। অহা 9 জুলাইত লাখ লাখ লোকৰ উপস্থিতিত হ'ব আয়াতুল্লাহ খামেনিৰ জানাজা। মৃত্যুৰ 4 মাহ পাছতে সম্পন্ন হ'ব আয়াতুল্লাহ খামেনিৰ জানাজা। এতিয়াও বিশেষ পদ্ধতিৰে ৰাখি থোৱা হৈছে খামেনিৰ মৃতদেহ। বিশ্বক আচৰিত কৰি মৃত্যুৰ 4 মাহ পিছত জানাজা সম্পন্ন কৰিব ইৰাণে। প্ৰায় 2 কোটি লোকৰ উপস্থিতিত সম্পন্ন হ'ব জানাজাৰ নমাজ। ইৰাণৰ পবিত্ৰ মছজিদত সম্পন্ন হ'ব সুপ্ৰিম লিডাৰৰ জানাজা। খামেনিৰ জানাজাক লৈ সমগ্ৰ ইৰাণত হাই এলাৰ্ট জাৰি কৰা হৈছে। পুনৰবাৰ জনাই আছো, খামেনিৰ জানাজাক লৈ সমগ্ৰ ইৰাণত হাই এলাৰ্ট জাৰি কৰা হৈছে। এই বছৰে
অৰ্থাৎ যোৱা 28 ফেব্ৰুৱাৰীত খামেইনিক হত্যা কৰিছিল আমেৰিকাই। যুদ্ধৰ মাজতে বৃহৎ সিদ্ধান্ত ইৰাণ প্ৰশাসনৰ। 4 জুলাইৰ পৰা ইৰাণত আৰম্ভ হ'ব অন্তিম সংস্কাৰৰ কাৰ্যসূচী। দেশৰ কেইবাখনো ডাঙৰ চহৰত অন্ত্যেষ্টিক্ৰিয়াৰ শোভাযাত্ৰা উলিওৱা হ'ব। তেহৰাণত অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠান হ'ব 24 ঘণ্টীয়া। 3দিনীয়া ৰাজ্যিক শোক ঘোষণা কৰিছে ইৰাণ চৰকাৰে। 3খন চহৰতে বৃহৎ পৰিসৰৰ ৰাজহুৱা দুৱা অনুষ্ঠিত হ'ব। নিৰাপত্তাৰ দিশটোক লৈ চিন্তিত ইৰাণৰ প্ৰশাসন। যুদ্ধৰ ভয়ংকৰ পৰিস্থিতিৰ বাবে জানাজা কৰা হোৱা নাছিল খামেনিৰ। এতিয়াও বিশেষ পদ্ধতিৰে ৰাখি থোৱা হৈছে খামেনিৰ মৃতদেহ। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে মন গ'লেই ৰাষ্ট্ৰীয় ঘাইপথত নিজৰ মতে ব্যৱহাৰ কৰিব নোৱাৰিব। ৰাজপথত ধান, খেৰ, কৃষিজাত সামগ্ৰী মেলি দিয়াসকল বিপদত নিশ্চিত। প্ৰশাসনে জাৰি কৰিছে BNSSৰ 163 ধাৰা। একাংশ লোকৰ কৰ্মকাণ্ডক লৈ কঠোৰ প্ৰশাসন। বিভিন্ন সময়ত ৰাষ্ট্ৰীয় ঘাইপথত ধান, খেৰ মেলি সৃষ্টি কৰিছিল যান-জঁট। আৰু ইতিমধ্যে বঙাইগাঁও জিলাত প্ৰশাসনে জাৰি কৰিছে এই কঠোৰ নিৰ্দেশনা। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত প্ৰযোজ্য হ'ব এই নিয়ম। নিয়ম উলংঘা কৰিলেই বিহিত ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে। গুটখা খাই ৰাজপথত পিকালেও 5,000 টকাৰ জৰিমনা। মুকলি স্থানত পেচাব কৰিলেও 100ৰ পৰা 500 টকা জৰিমনা। চলিত মাহতে আনুষ্ঠানিকভাৱে জাননী জাৰি কৰিছে প্ৰশাসনে। পাৰম্পৰিক পৰ্যায়ত গুৱাহাটীত এই নতুন নিৰ্দেশনাৰ সম্ভাৱনা। অনাগত সময়ত প্ৰতিখন জিলাত প্ৰযোজ্য হ'ব এই আইন। জিলা প্ৰশাসনক কৰ্তৃত্ব দিয়াৰ সম্ভাৱনা ৰাজ্য চৰকাৰৰ। নিকা স্বচ্ছ ৰাজ্য গঢ়াৰ ক্ষেত্ৰত ল'ব কঠোৰ সিদ্ধান্ত। আইন উলংঘা কৰিলেই বিয়া হ'ব কঠোৰৰ পৰা কঠোৰ শাস্তি। গুটখা, ধপাত জাতীয় সামগ্ৰীৰ ক্ষেত্ৰতো আহিব পাৰে কঠোৰ নিয়ম। দিবলৈ লৈছো সন্ধিয়াৰ পৰৱৰ্তী খবৰটো। আধাৰ কাৰ্ডক লৈ ৰাজ্যত আহিছে বৃহৎ পৰিৱৰ্তন। 18ৰ ঊৰ্ধ্বৰ কোনো লোকে নাপাব এতিয়াৰ পৰা আধাৰ কাৰ্ড। ৰাজ্যিক কেবিনেটত আধাৰ কাৰ্ডক লৈ লোৱা হৈছে কঠোৰ নিয়ম। 18ৰ ঊৰ্ধ্বৰ ব্যক্তিক আধাৰ কাৰ্ডক দিবলৈ জিলা আয়ুক্তই ল'ব লাগিব অনুমতি। ৰাজ্য চৰকাৰৰ অনুমতি অবিহনে জিলা আয়ুক্তই দিব নোৱাৰিব আধাৰ কাৰ্ড। 18 বছৰৰ তলৰ যুৱক যুৱতীৰ ক্ষেত্ৰত নাথাকিব কোনো কঠোৰতা। বাংলাদেশীৰ প্ৰব্ৰজন ৰোধৰ ক্ষেত্ৰত কেবিনেটত আধাৰক লৈ নতুন নিয়ম। ৰাজ্যিক কেবিনেটত আধাৰ কাৰ্ডক লৈ লোৱা হৈছে কঠোৰ নিয়ম। দিবলৈ লৈছো সন্ধিয়াৰ পৰৱৰ্তী খবৰটো। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। হৰমুজ প্ৰণালীত উত্তেজনাৰ মাজতে আহিছে এটা গুড নিউজ। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সুখবৰ দিছে দেশবাসীক। ভাৰতলৈ আহি আছে হৰমুজ প্ৰণালী পাৰ হৈ প্ৰায় 3খনকৈ তেলৰ টেংকাৰ। 86 লাখ মেট্ৰিক টনতকৈও অধিক সামগ্ৰী লৈ আহি আছে জাহাজ। ভাৰতীয় পতাকা সন্মিলিত জাহাজে সফলতাৰে পাৰ কৰিছে হৰমুজ। 94 গৰাকী ভাৰতীয় চালকৰ দল আছে 3খনকৈ তেল ভৰ্তি টেংকাৰৰ। 20 জুনত হৰমুজ প্ৰণালী পাৰ হৈ ভাৰত অভিমুখে আহি আছে জাহাজ কেইখন। দেশ বৈভৱ, দেশ বিপুৰ, চানমাৰ, হেৰাল্ড নামৰ 3খন জাহাজ।
24 জুনৰ পৰা 1 জুলাইৰ ভিতৰত ভাৰতত উপস্থিত হ'ব জাহাজ কেইখন